আপোনালোকে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে যদি আপোনালোকৰ আইডি কাৰ্ড ডাউনলোড কৰিব লাগে তেতিয়াহলে চৰকাৰে অফিচিয়েল ৱেবছাইটত অপশন খুলি দিব তাৰ পৰা আপোনালোকে নিজে যেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰে যেনেকৈ ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰে ঠিক তেনেকৈ আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডও ডাউনলোড কৰিব পাৰিব এইটো অপশন এতিয়ালৈকে দিয়া নাই নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো উন্নতি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ফাৰ্মাৰ আইডি কাৰ্ডৰ ওপৰত এতিয়া বহুতো নিউজ চেনেল বা বহুতো ইউটিউব চেনেলত কৈ আছে যে ফাৰ্মাৰ আইডি কাৰ্ডটো বনাব লাগে আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত ভিজিট কৰে তেতিয়াহলে তাত কিন্তু কোনো ধৰণৰ আইডি কাৰ্ড ডাউনলোড কৰাৰ কোনো অপশন নাই কিন্তু বহুতো ইউটিউব চেনেল বা বহুতো এনেকুৱা নিউজ চেনেলত দি আছে যে ফাৰ্মাৰ আইডি কাৰ্ডটো 100 টকা দিলে ফাৰ্মাৰ আইডি কাৰ্ডটো বনাই দিয়ে ঠিক আছে আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰিব যদি আপোনালোকৰ কোনো ধৰণৰ আইডি কাৰ্ড ডাউনলোড কৰিব লাগে বা আপোনালোকৰ আইডি কাৰ্ড বনাব লাগে তেতিয়াহলে কিন্তু সৰকাৰি যেটো অফিচিয়েল ৱেবছাইট আছে এগ্ৰিষ্টক সেই ৱেবছাইটত কিন্তু এভেইলেবল হ'ব আৰু আপুনি তাৰ পৰা আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আপোনালোকে বেলেগত কোনো পইচা দিব নালাগে বেলেগৰ পৰা আপুনি পইচা দি পেলাই আপোনাৰ আইডি কাৰ্ডটো ল'ব নালাগে তাত কোনো ধৰণৰ অপশনেই দিয়া নাই যে আপুনি আইডি কাৰ্ড বনাব লাগে বা আইডি কাৰ্ডটো আপোনাৰ হৈ গ'ল বা আইডি কাৰ্ডটো আপুনি ডাউনলোড কৰিব লাগে যদি আপোনাৰ ডাউনলোড কৰিব পৰা অপশন দিয়ে অফিচিয়েল ৱেবছাইটত তেতিয়াহলে আপোনালোকে তাৰ পৰা নিজে ডাউনলোড কৰিব পাৰিব পইচা দি পেলাই আইডি কাৰ্ড বনাব নালাগে ঠিক আছে সো আপোনালোকে কি কৰিব একদম সিম্পল হয় মই স্ক্ৰিনত আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ ফাৰ্মাৰ আইডিটো এপ্ৰুভ হৈছে না নাই আৰু যদি আপোনালোকে এতিয়ালৈকে ফাৰ্মাৰ আইডি কাৰ্ডটো বনোৱা নাই ফাৰ্মাৰ আইডি যিসকল পিএম কিষাণ হিতাধিকাৰী আছে তেওঁলোকে তো বনাবই লাগিব আৰু যিসকল পিএম কিষাণ হিতাধিকাৰী নহয় কিন্তু নিজৰ নামত মাটি আছে তেওঁলোকে কিন্তু ফাৰ্মাৰ আইডিটো বনাব লাগিব ঠিক আছে তো আপোনালোকে ফাৰ্মাৰ আইডিটো কেনেকৈ বনাব যদি আপোনালোকে নাজানে কমেন্টত জনাব মই নেক্সট ভিডিও বনাই আপোনালোকক দুনিয়াকে দেখুৱাই দিম যে আপোনালোকে নিজে নিজৰ ফাৰ্মাৰ আইডি কাৰ্ডৰ এপ্লাইটো কেনেকৈ কৰিব আৰু আপোনালোকে ষ্টেটাসটো কেনেকৈ চেক কৰিব যে আপোনাৰ ফাৰ্মাৰ আইডি কাৰ্ডটো হৈছে নে নাই আৰু যিসকলে সিএসসি থ্ৰু দি বনাব বিচাৰে মই এইটো ভিডিও আই বুটামত দি দিম তাৰ পৰা গৈ আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকে সিএসসি থ্ৰু দি আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডৰ এপ্লাইটো কেনেকৈ কৰিব ঠিক আছে আৰু মই আপোনালোকক স্ক্ৰিনত দেখুৱাই দিম যে বহুত দিনত এনেকৈ দেখুৱাই আছে যে এই অপশনটো কৰিলে ইয়াত আইডি কাৰ্ডৰ অপশনটো ওলাই যায় তেনেকুৱা ধৰণৰ কোনো অপশন নাই ঠিক আছে তাত খালি আপুনি ষ্টেটাসটো চেক কৰিব পাৰিব যে আপোনাৰ ফাৰ্মাৰ আইডি কাৰ্ডৰ যেটো এপ্লাই কৰিছিলে এটো ৰেজিষ্ট্ৰেচনটো সাকসেসফুল হৈছে নে আপোনাৰ ৰিজেক্ট কৰিছে ঠিক আছে এই বস্তুটো আপুনি চেক কৰিব পাৰিব আপোনাৰ নাম আপোনাৰ ডিটেইলছ খিনি অপশন খিনি ওলাই যায় ঠিক আছে আপোনালোকে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে যদি আপোনালোকৰ আইডি কাৰ্ড ডাউনলোড কৰিব লাগে তেতিয়াহলে চৰকাৰে অফিচিয়েল ৱেবছাইটত অপশন খুলি দিব তাৰ পৰা আপোনালোকে নিজে যেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰে যেনেকৈ ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰে ঠিক তেনেকৈ আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডও ডাউনলোড কৰিব পাৰিব এইটো অপশন এতিয়ালৈকে দিয়া নাই কিন্তু ইন ফিউচাৰ হয়তো এইটো অপশন আহিব তেতিয়া আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ড যেটো ওলাব হেতু আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে সো আজিৰ এই ভিডিওটো এইখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি আপোনালোকৰ কাৰণে কিবা হেল্পফুল ইনফৰমেশন মই দিব পাৰিছো তেতিয়াহলে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমে আপুনি এইটো ৱেবছাইটত আহিব এইটো ৱেবছাইটৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা গৈ আপুনি দুনিয়াকে নিজে নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো আপোনাৰ সাকসেসফুল হৈছে না নাই এটো আপোনালোকে চেক কৰিব পাৰিব এটো আপোনালোকে কেনেকৈ কৰিব মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম প্ৰথমে আপুনি এইটো ৱেবছাইটত আহিব এইটো ৱেবছাইটৰ লিংকটো আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত পাই যাব ঠিক আছে ইয়াত যিসকল ফাৰ্মাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকেহে ষ্টেটাসটো চেক কৰিব পাৰিব ঠিক আছে ইয়াত আপুনি দেখা পাইছে ভিউ ফাৰ্মাৰ ডিটেইলছ বুলি এনেকা এটা অপশন আছে ইয়াত আপুনি কি কৰিব ক্লিক কৰিব ঠিক আছে ইয়াত ক্লিক কৰিলে আপোনাৰ আগত এনেকা অপশনটো খুল খাই যাব ইয়াত আপোনালোকে দেখা পাইছে সাৰ্চ বাই ফাৰ্মাৰ আধাৰ নম্বৰ ঠিক আছে ইয়াত ফাৰ্মাৰৰ আধাৰ নম্বৰটো আপোনাৰ নিজৰ আধাৰ নম্বৰটো আপুনি ফিল কৰিব আৰু ওটিপিত আপুনি ক্লিক কৰি দিব ঠিক আছে ওটিপি অপশনত আপুনি ক্লিক কৰিলে আপোনাৰ মোবাইলত এনেকৈ আধাৰ নম্বৰৰ লগত লিংক থকা মোবাইল নম্বৰত ওটিপিটো যাব আপুনি ইয়াত কি কৰিব লাগিব দুনিয়াকে ওটিপিটো ফিল কৰিব লাগিব ঠিক আছে আপুনি ওটিপিটো ফিল কৰাৰ পিছত আপুনি দেখা পাইছে ভেৰিফাই ওটিপিত আপুনি ক্লিক কৰিব ভেৰিফাই ওটিপিত আপুনি ক্লিক কৰিলে আপোনাৰ ডিটেইলছটো এনেকৈ শো হৈ যাব ঠিক আছে ইয়াত আপুনি ফাৰ্ষ্টতে পাই যাব ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এনৰোলমেন্ট ডিটেইলছ এনেকৈ আহি যাব ইয়াত ফাৰ্মাৰ আইডি আৰু ফাৰ্মাৰ এনৰোলমেন্ট আইডি ঠিক আছে যিসকল ফাৰ্মাৰৰ আইডিটো এপ্ৰুভ হৈ গ'ল তেওঁলোকৰ আইডিটো এনেকৈ ওলাই যাব আৰু যিসকল ফাৰ্মাৰৰ আইডিটো ওলোৱা নাই তেওঁলোকৰ কিন্তু এনৰোলমেন্ট নাম্বাৰটোহে দেখা পাব ঠিক আছে ইয়াত কিন্তু আইডি নাম্বাৰটো নাহে ঠিক আছে তাৰ পিছত আপুনি যদি স্ক্ৰল কৰে আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াত আহি যাব ঠিক আছে এনেকৈ আপোনাৰ ফাৰ্মাৰ ডিটেইলছটো ওলাই যায় কিন্তু বহুতে কৈ আছে যে এইখিনি অপশনত আপোনালোকে ক্লিক কৰিলে আইডি কাৰ্ডটো ওলাই যায় কিন্তু নহয় ইয়াত কোনো ধৰণৰ আইডি কাৰ্ড ওলোৱাৰ অপশন এতিয়ালৈকে দিয়া নাই যদি দিয়ে মই নেক্সট ভিডিও আৰু এটা বনাই ধুনিয়াকৈ আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব কি কথা গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব ঠিক আছে এনেকৈ আপোনালোকে নিজে নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনৰ ষ্টেটাসটো আপোনালোকে চাব পাৰে
আৰু আপোনাৰ আইডিটো যদি হৈ যায় তেতিয়াহ'লে আপুনি এই আইডি নাম্বাৰটো আপুনি ৰাখি দিব, ঠিক আছে। আৰু আপোনালোকে CHC আইডিৰ পৰা কেনেকৈ কৰিব, ঠিক আছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে চিম্পলি দেখা পাইছে লগইন উইথ CHC, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকে কি কৰিব, স্ক্ৰল কৰি আহিব তলত অ'কেৰ অপশ্যনটো আহিব, ইয়াত আপুনি অ'কেত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এনেকৈ CHC ৱেলকাম টু ডিজিটেল সেৱা এনেকৈ আহি যাব। তাৰপিছত আপুনি ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ড মাৰিব লাগিব, ঠিক আছে। আপোনাৰ যিটো CHC আইডিৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে, আপুনি পাছৱৰ্ড মাৰিব। ইয়াত তলত কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো আপুনি ফিল কৰিব। তাৰপিছত আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ CHCটো এনেকৈ লগইন হৈ যাব, ঠিক আছে। তাৰপিছত ইয়াত আপুনি অপশ্যনটো দেখা পাইছে, ইয়াত আধাৰ অথেণ্টিকেশ্যন, ঠিক আছে। প্ৰথমে আপোনাৰ কি কৰিব লাগিব, আধাৰ অথেণ্টিকেশ্যন কৰিব লাগিব। ইয়াত আপুনি আধাৰ নাম্বাৰটো মাৰিব লাগিব, ঠিক আছে। যিজন হিতাধিকাৰী আপুনি চেক কৰিব সেই হিতাধিকাৰীৰ আধাৰ নাম্বাৰটো মাৰিব। তাৰপিছত আপুনি কি কৰিব, সাইডত আপুনি ক্লিক কৰি দিলে আপোনাৰ ফাৰ্মাৰ ডিটেইলছটো এনেকৈ আহি যাব, ঠিক আছে। ইয়াত আপুনি কি কৰিব, ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ফাৰ্মাৰ এছ'চিয়েট ফাৰ্মাৰ আইডি এনেকৈ এপ্ৰুভ বুলি অপশ্যন আহি আছে, ঠিক আছে। যদি এপ্ৰুভ নহয় তেতিয়ালৈকে কিন্তু এনেকুৱা ধৰণৰ অপশ্যন নাহে, ঠিক আছে। গোটেই ডিটেইলছটো এনেকৈ আপোনালোকে পাই যাব। ইয়াত যদি আপোনালোকে পুৰা ডিটেইলছটো চাব বিচাৰে তেতিয়াহ'লে আপুনি শ্ব' ফাৰ্মাৰ ডিটেইলছত ক্লিক কৰিলে এই ফাৰ্মাৰৰ যিমান ডিটেইলছ আছে গোটেইখিনি ডিটেইলছটো আপোনালোকে এনেকৈ পাই যাব, ঠিক আছে। আৰু আপুনি ছাইডত এটা দেখা পাইছে ডাউনলোড PDF, ঠিক আছে। এই ডাউনলোড PDFত আপুনি ক্লিক কৰিব। তেতিয়া সেই ডাউনলোড PDFৰ অপশ্যনটো আছে, ইয়াত আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ এনৰলমেণ্টৰ যিটো ডিটেইলছ আছে, আপোনাৰ মাটি কোনডোখৰ মাটি দিছিলে, মাটিৰ পাট্টা নাম্বাৰ, আপোনাৰ দাগ নাম্বাৰ, গোটেই ডিটেইলছখিনি এইটো অপশ্যনত আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰিলে আপোনাৰ অপশ্যনখিনি ওলাই যাব, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।